ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম।